Hey guys, good morning. এটা নতুন ভিডিও স্বাগতম তো গাইস বলক দৈনিক ভিডিওটো আৰম্ভ কৰো যে থাম্বনেল লিখি নিশ্চয় গম পাইছে যে ভিডিওটো কিহৰ ওপৰত যে বিতৰ্ক নকৰিব যে আপুনি ভিডিওটো ঠিকই চাই আছে যে আপুনি ভিডিওটো ঠিকই শুনি আছে যে হয় বাহৰ তলত আছো যে কান্দিছে আকৌ কৈছো কান্দিছে কোনে কিয় কান্দিছে যে লকআপৰ ভিতৰত ট্ৰেডিং মাষ্টাৰমাইণ্ড সুমি পৰা যে হয়তো সকলোৰে মৰমৰ আৰু হয়তো সকলোৱে চিনি পায় যে সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে বহুত ভাল কাম কৰিলে যে কান্দিছে যে মৰমৰ ভাইটি বিশালৰ কথা সুধিলেই যে আৰক্ষীয়ে যেতিয়া লকআপত যেতিয়া জীৱন নিৰ্বাহ কৰি আছে সুমি আৰু তাৰ দিকে যেতিয়াই বিশালৰ কথা সোধে যে অসম আৰক্ষীয়ে কান্দি উঠে উচুপি উঠে যে ৰাতি শুব নোৱাৰে মহৰ কামৰত যে লকআপত দিয়া খাদ্য গ্ৰহণ কৰিব নোৱাৰে যে বিলাসী খাদ্য গ্ৰহণ কৰিছিলে বা বিলাসী খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হৈছিলে যে আৰক্ষীও বাধ্য হৈছিলে লকআপৰ ভিতৰত বিলাসী খাদ্য আনি দিবলৈ কিন্তু যোৱা পুৰহি নিশা 11 বজাত যেতিয়া বিলাসী খাদ্য হোটেলৰ পৰা আনি দিয়া হ'ল নিশা 11 বজাত AMCHলৈ প্ৰেৰণ কৰা হ'ল দুয়ো ৰোগীকে পেটৰ অৱস্থা বহুতেই বেয়া ভোকত হালি জালি গৈছে যে মহৰ কামোৰত হেঁতৰ তেজ খাই মহে শকত হৈছে কিন্তু এটা কথা অনুভৱ কৰিছিলানে যে তোমালোকে যে ৰাইজৰ কোটি কোটি টকা তোমালোকে যে ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰি যে তোমালোকে কোটি কোটি টকা যে মাৰিলা যে তোমালোকে এতিয়া যে লকআপত যে বিলাসী খাদ্য বিচাৰিছা বা যি তোমাক খাদ্য দিছে বা ভাত দিছে বা দালি দিছে বা ৰুটি দিছে বা ঘুগুনি দিছে হয় বা ৰাতিপুৱা লাল চাহ আৰু কাটা বিস্কুট এখন দিছে যে যিসকল ব্যক্তিয়ে যিসকল খেতি কৰা লোকসকলে যিসকল সাধাৰণ ৰাইজে যিসকল নিবনুৱা যুৱক যুৱতীক তোমালোকে ট্ৰেডিঙৰ নামত ঠগ প্ৰবঞ্চনা কৰি কোটি কোটি টকা মাৰিলা 2000 কোটি 3000 কোটি টকা মাৰিলা আৰু বিলাসী জীৱন যাপন কৰিলা যে তেওঁলোকে যে খুদাই পানী ঢালি ভাত খায় তোমালোকক কিমানখিনি টকা দিছিলে যে ইমানখিনি টকা পাম বুলি যে তোমালোকে সেইটো প্ৰবঞ্চনা কৰিছিলা এতিয়া তোমালোকে জেলত যে বা লকআপত যে ইমানখিনি ধুনীয়া খাদ্য খাবলৈ পাইছা ভাবা তেতিয়াহ'লে আৰু এনেকুৱা ধৰণৰ অপৰাধীক ধানে তুঁহে পুৰা বনাই দিব লাগে দালি পুৰা আধা সিজা দিব লাগে আলু ফাল ফাল কৰি দিব লাগে পুৰা আৰু পানী কাঁহীত খাব দিব লাগে তেওঁলোকক পানী কাঁহীত খাব দিব লাগে তেওঁলোকক এনেকুৱা ধৰণৰ অপৰাধীক ইমান কোটি কোটি টকা মাৰিলে আৰু দালি সিহঁতক নাৰিকলৰ কুৰুকাত দিব লাগে আৰু ভাৰতীয় ন্যায় সংশোধনী আইন মতে তেওঁলোকে উচিত শাস্তি পাব লাগে যে এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহয় ইমান এটা ডাঙৰ বৃত্তীয় কেলেংকাৰী সমগ্ৰ অসমখনত সংঘটিত হৈ গ'ল যে ট্ৰেডিং YBY নামত যে ইমান কোটি কোটি টকা তেওঁলোকে মাৰিলে যে অৱশেষত সামাজিক মাধ্যমত যে তেওঁলোকৰহে প্ৰতিক্ৰিয়া যে আমি একো অপৰাধী নহয় বা আমি একো অপৰাধ কৰা নাই যে আমি পলাই থকা আমি লুকাই আছিলোঁ এতিয়া কান্দিছ বেয়া লগা নাই তহঁতৰ লাজ লগা নাই যে তহঁতি অভিনেত্ৰী যে তই কোৰিঅ'গ্ৰাফাৰ কেমেৰামেন তই যে নামত ভায়েক পাতি ভায়েকৰ নামত কলংক সমাজ নষ্ট কৰিছে যে উঠি অহা নৱপ্ৰজন্মক তহঁতি হে শিকাইছ যে ভাইৰ লগত এটা স্পৰ্টিঙত সোমাই থাকিবি যে বিদেশত গৈ হানিমুন খাবিগৈ সেয়া কি এইবোৰ বাৰ্থডে নে আৰ্থডে নে সেইবোৰ পাতিবি তহঁতি এনিভাৰ্চডে সেয়াও ভাইয়েৰকৈ নিবি তেতিয়াহ'লে তাৰ্টিকৰ লগত বিয়া হৈছিলি কিয় যে তাৰ্টিকনো ইমানেই বেঙানে ইমানেই ভুটানে যে তোক ৰেঞ্জ ৰ'ভাৰ গাড়ী বা ফৰ্চুনাৰ গিফ্ট দিলে বুলিয়ে ভাইটিয়ে যে ট্ৰেডিঙৰ টকাৰ তই সেইটোতে ভুল যাবি তে আমাৰ সমাজখনে তোৰ পৰা কি শিকিব যে তহঁতি নিজক কি বুলি ভাব তহঁতি আমাৰ সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিছ যে ভায়েক হৈ যদি এটা স্পৰ্টিঙৰ মাজত যদি বায়েকে সোমোৱাই থয় গেলা কাষলৈ তোলা গোন্ধ নাপায়নে বাৰু চি যে সিওনো তেনেকুৱাই নে যে 22 বছৰ বয়সত 2000 কোটি টকাৰ মালিক তই বিয়া পাতিল ইমান তোৰ কোটি টকা আছে তই বায়েৰ লগত খাই শুই কিয় আছ তেতিয়াহ'লে যে চুটি কাপোৰ পিন্ধি ৰিলছ বনাব
তাই অভিনেত্ৰী, তাই বোৱাৰী, তাই অসমীয়া বোৱাৰী বুলি চিনাকি দিয়ে নিজকে। প্ৰতিজনী অসমীয়া বোৱাৰীয়ে জানিব লাগে যে ৰাজ্যক চিনাকি কৰি হোমৰ ওচৰত সাক্ষী কৰি যেতিয়া বিয়া হয়, যে ক্ষীৰত সেন্দুৰ দিয়ে, যে মাহ হালধি দি বিয়া কৰে, উৰুলি দিয়ে, তেতিয়া এজনী অসমীয়া বোৱাৰীয়ে বা এজনী অসমীয়া বোৱাৰীয়ে নিজৰ মগজুৰে, নিজৰ জ্ঞান বুদ্ধিৰে জানিব লাগে যে অসমত সদায় চাদৰ মেখেলা পিন্ধে অসমীয়া বোৱাৰীয়ে, যে এখন বিহাৰ নহয়, এখন পাঞ্জাৱ নহয়, এখন হাৰিয়ানা নহয়, এখন দিল্লী নহয়, এখন অসম হয়, এখন সোণালী অসম, যে অসমক লৈ আমি গৌৰৱ কৰোঁ। অসমীয়া বোৱাৰীয়ে চাদৰ মেখেলা পিন্ধিব লাগে। আৰু এটা কথা, যে আমাৰ মা দেউতাই বা আমাৰ আইতাই বা তোমালোকৰ মা দেউতাই, তোমালোকৰ ককা বা তোমালোকৰ আইতাই, তোমালোকৰ খুৰা খুৰীহঁতে, বৰমাহঁতে যে ল'ৰা ছোৱালী জন্ম দিয়া নাছিল নেকি? যে ল'ৰা ছোৱালী আগতে জন্ম দিয়া নাছিল নেকি? যে আগতে ল'ৰা ছোৱালী মানুহৰ জন্ম নহৈছিল নেকি? যে তোমালোকে যে এতিয়া ল'ৰা ছোৱালী যেতিয়া জন্ম হয়, য'ত জন্ম হ'বলৈ ধৰে বা এমাহ দুমাহ আগৰ পৰাই যে তোমালোকে মেক্সি পিন্ধিবা, তোমালোকে কুৰ্তা পিন্ধিবা, এইবোৰ কি আগতে কি আগতে কি মানুহ কি ল'ৰা ছোৱালী জন্ম নহয় নেকি? ইমান লাজতে তহঁতৰ ল'ৰা ছোৱালীয়ে জন্ম হ'ব পেটৰ পৰা, কি লাজৰ কথা সেইটো? তহঁতিহে জানা নেকি যে মেক্সি পিন্ধিব লাগিব পেটটো ঢাকিবলৈ? মই সেইটো কোৱা নাই যে পেটটো উলিয়াই থবি তহঁতক, যে চাদৰ মেখেলা পিন্ধিলেও পেটটো ঢাকি থ'ব পাৰি, নাইটো ঢাকি থ'ব পাৰি। আজিকালি বোৱাৰীকে দেখিছোঁ ল'ৰা ছোৱালী জন্ম দিয়াৰ নামত তহঁতি মেক্সি পিন্ধিবি, তহঁতি চুইজাৰ পিন্ধিবি। যে মেক্সি চুইজাৰ অসমৰ সংস্কৃতি নহয়, যে বিহাৰ, পাঞ্জাৱ, হাৰিয়ানাৰ, দিল্লীৰ সংস্কৃতি, যে অসমৰ সংস্কৃতি সেইবোৰ নহয়। যে অসমীয়া সাজপাৰ চাদৰ মেখেলা, সেইটো সকলোৱে জানিব লাগে। সেইটো নিজৰ জ্ঞান বুদ্ধি, নিজৰ বিবেকেৰে সেইটো জানিব লাগে যে কিহৰ কাৰণে তহঁতি চাদৰ মেখেলা নিব, তহঁতি মেক্সি পিন্ধ, যদি তহঁতি চুইজাৰ পিন্ধ, তহঁতি স্কাৰ্ট পিন্ধ, কিয় এইবোৰ? এইবোৰ কথা মিছাকৈ কোৱা নাই মই, এইবোৰ বৰ্তমান সমাজত চলি আছে। আৰু এনেকুৱা ধৰণৰ ন্যায় বা এনেকুৱা ধৰণৰ ঘটনাৰ বিষয়ে মই সদায় মাত মাতি আহিছোঁ আৰু সদায় মাত মাতি যাম। কোনেও বিতৰ্ক নকৰিবা, আৰু যদি কৰে মই বিতৰ্কলৈ ভয় নকৰোঁ, কাৰণ এইটো কথা মই এনেই কোৱা নাই, এইটো বৰ্তমান সমাজত দেখি আছোঁ যে বৰ্তমান বিলুপ্ত হ'বলৈ গৈছে চাদৰ মেখেলা। অসমীয়াৰ স্বাভিমান চাদৰ মেখেলা বিলুপ্ত হ'বলৈ গৈ আছে। যে একাংশ বোৱাৰীবোৰে অসমীয়া চাদৰ মেখেলা বিলুপ্ত কৰিবলৈ গৈ আছে। যে যেনেকৈ পৃথিৱীৰ পৰা বিভিন্ন প্ৰাণীসমূহ বিলুপ্ত হৈ গৈছে, যেনেকৈ এশিঙীয়া গড় যে অসম বিখ্যাত, যে কাজিৰঙা গড় যেনেকৈ বিলুপ্ত হ'বলৈ গৈ আছে, বা পেংগুইন বিলুপ্ত হৈ গ'ল, বা তিমি বিলুপ্ত হৈ গ'ল, ঠিক তেনেদৰে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ, অসমীয়াৰ সাহস, যে চাদৰ মেখেলা একাংশ বোৱাৰীৰ কাৰণে, একাংশ এনেকুৱা ধৰণৰ মানুহৰ কাৰণে, বা ওচৰ চুবুৰীয়া বা অসমৰ বিভিন্ন ঠাই লোকসকলৰ কাৰণে যে বিলুপ্ত হ'বলৈ গৈ আছে, যে মিছা কোৱা নাই, সেইটো আপুনি অনুভৱ কৰক। এক চিন্তনীয় বিষয় হৈ পৰিছে। মই কথাটো কি যুক্তিত কৈছোঁ বুজাই হয়তো ভালকৈ। আৰু গাইজ, যে ট্ৰেডিং মাষ্টাৰ মাইণ্ড চুমি, যে তাৰ্তিক বিশাল, যে এওঁলোকৰ লগত যিসকল সাংস্কৃতিক ক্ষেত্ৰৰ তাৰকাসকল বা অভিনয় জগতৰ তাৰকাসকল জড়িত হৈ আছিল, তেওঁলোকক যে মোৰ ফালৰ বিনম্ৰভাৱে অনুৰোধ থাকিল যে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰে বা উচিত ব্যৱস্থা গ্ৰহণ কৰে, যে অনুৰোধ থাকিল। যে কান্দিছ আৰু কান্দ, যে দুখীয়াৰ পৰা যে কোটি কোটি টকা মাৰিলি, যে YBY ট্ৰেডিঙৰ নামত, যে বিলাসী জীৱন যাপন কৰি বিলাসী গাড়ী গুৰা লৈ তহঁতি জীৱন কটালি, যে এতিয়া তহঁতি কান্দিছ, যে তহঁতক দালি ভাত দিব লাগে, যে তুঁহে ধানে তহঁতক ভাত দিব লাগে, ইমানকেইটা ভাত দিব লাগে তহঁতক, যে পানী খাবলৈ তহঁতক গিলাচ দিব লাগে, কুৰুকাত কাঁহীত খাব লাগে, আৰু পানী তেনেকৈ খাব লাগে তহঁতি, আৰু দালি যে তহঁতক যে নাৰিকলৰ কুৰুকাত দিব লাগে। আৰু গাইজ, ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক। চুমিৰ বিষয়ে সেইখনখিনি আপডেট লৈ আহিম সামাজিক মাধ্যমৰ যোগেদি। আজিলৈ ভিডিঅ' মানে টাটা বাই বাই, জয় আই অসম।